নমস্কাৰ সকলোকে আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজিৰ টপিকটো হৈছে ইম্পৰ্টেণ্ট ডেটছ। আৰম্ভ কৰোঁ ফাৰ্ষ্ট কুৱেশ্যনৰ সৈতে। নেশ্যনেল ইউথ ডে, স্বামী বিবেকানন্দৰ জন্মদিন কেতিয়া উদযাপন কৰা হয়? উত্তৰটো হৈছে 12 জানুৱাৰী। দ্বিতীয় প্ৰশ্ন, ৱৰ্ল্ড পপুলেশ্যন ডে, বিশ্ব জনসংখ্যা দিৱস কেতিয়া পালন কৰা হয়? উত্তৰটো হৈছে 11 জুলাই। নেক্সট কুৱেশ্যন, মই কুৱেশ্যনসমূহ কৈ যাম, তাৰ আগতে আপোনালোকে আইডিয়া কৰিব চেষ্টা কৰিব যে উত্তৰটো মিলে নে নাই, আৰু যদি মিলে তেতিয়া মানে আপোনালোকৰ মনত ৰখাত সুবিধা হয়। সেইটো কাৰণে মই ক'লোঁ চেষ্টা কৰিব। হিউমেন ৰাইটছ ডে, মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়? 10 ডিচেম্বৰ। ইণ্টাৰনেশ্যনেল ওমেন্স ডে কেতিয়া চেলিব্ৰেট কৰা হয়? উত্তৰটো হৈছে 8 মাৰ্চ। নেক্সট কুৱেশ্যন, ৱৰ্ল্ড আৰ্ট ডে, বিশ্ব পৃথিৱী দিৱস কেতিয়া উদযাপন কৰা হয়? ইয়াৰ উত্তৰটো হৈছে 22 এপ্ৰিল। ৱৰ্ল্ড এইডছ ডে, বিশ্ব এইডছ দিৱস কেতিয়া পালন কৰা হয় বা উদযাপন কৰা হয়? 1 ডিচেম্বৰ। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 7, ৱৰ্ল্ড টবেকো ডে, বিশ্ব ধঁপাত নিষিদ্ধ দিৱস কেতিয়া পালন কৰা হয়? উত্তৰটো হৈছে 31 মে'। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 8, ৱৰ্ল্ড অলিম্পিক ডে, বিশ্ব অলিম্পিক দিৱস কেতিয়া উদযাপন কৰা হয়? এনচাৰটো হৈছে 23 জুন, 23 জুন। আছাম পুলিচ ডে, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন মই ভাবোঁ, আছাম পুলিচৰ যোনে যোনে এপ্লাই কৰিছে তেওঁলোকৰ বাবে। কেতিয়া উদযাপন কৰা হয়? 1 অক্টোবৰ। নেক্সট কুৱেশ্যন, ডে এগেইনষ্ট ছুপাৰষ্টিচিয়াছ বিলিভ, অন্ধবিশ্বাসৰ বিৰোধী দিন। এইটো বিৰুবালা ৰাভা বাইদেউক সন্মান জনাই এই দিনটো উদযাপন কৰা হ'ব। এতিয়া নেক্সট শ্লাইডত চাওক, এনচাৰটো হৈছে 13 মে'। ইয়াত লিখা আছে চাওক, অসম কেবিনেটে এইটো 6 জুনত এইটো ডিক্লেয়াৰ কৰিছে, এইবাৰ 2024। মনত ৰাখিব। ইণ্টাৰনেশ্যনেল য়োগা ডে, বিশ্ব যোগ দিৱস কেতিয়া উদযাপন কৰা হয়? 21 জুন। নেক্সট কুৱেশ্যন, উদাগন্ত দিৱস কেতিয়া পালন কৰা হয়? 5 নৱেম্বৰ। নেক্সট কুৱেশ্যন, সতীসাধিনী দিৱস কেতিয়া পালন কৰা হয়? 21 এপ্ৰিল, 21 এপ্ৰিল। এলিফেণ্ট ডে কেতিয়া উদযাপন কৰা হয়? 12 আগষ্ট। নেক্সট কুৱেশ্যন, এলিফেণ্ট এপ্ৰিচিয়েশ্যন ডে, হাতী প্ৰশংসা দিৱস, এইটো কেতিয়া পালন কৰা হয়? 22 ছেপ্টেম্বৰ। দুটা বেলেগ বেলেগ, এলিফেণ্ট এপ্ৰিচিয়েশ্যন ডে আৰু এলিফেণ্ট ডে। ইউনাইটেড নেশ্যনছ ডে কেতিয়া উদযাপন কৰা হয়? 24 অক্টোবৰ। লাচিত দিৱস কেতিয়া উদযাপন কৰা হয়? 24 নৱেম্বৰ। ৰাইনো ডে, গড় দিৱস কেতিয়া উদযাপন কৰা হয়? 22 ছেপ্টেম্বৰ। এইটো আপোনালোকে দেখিছেনে? হাতী প্ৰশংসা দিৱস আৰু ৰাইনো ডে একেই, দুইটা একে ডে। শ্বহীদ দিৱস, মাৰ্টিয়াৰ্ছ ডে কেতিয়া পালন কৰা হয়? 10 ডিচেম্বৰ। অভিৰুচি দিৱস কেতিয়া পালন কৰা হয়? উত্তৰটো হৈছে 3 ছেপ্টেম্বৰ। নেক্সট কুৱেশ্যন, বীৰ চিলাৰায় দিৱস কেতিয়া উদযাপন কৰা হয়? এনচাৰটো হৈছে 16 ফেব্ৰুৱাৰী। নেক্সট কুৱেশ্যন হৈছে নেশ্যনেল ভোটাৰ ডে, ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? এনচাৰটো হৈছে 25 জানুৱাৰী। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 23, ইণ্ডিয়ান আৰ্মি ডে, ভাৰতীয় সেনা দিৱস কেতিয়া উদযাপন কৰা হয়? 15 জানুৱাৰী। নেক্সট কুৱেশ্যন, ৱৰ্ল্ড ৱাটাৰ ডে, বিশ্ব পানী দিৱস কেতিয়া পালন কৰা হয়? এনচাৰটো হৈছে 22 মাৰ্চ। লাষ্ট কুৱেশ্যন, স্পৰ্টছ ডে, মেজৰ ধ্যানচান্দৰ বাৰ্থডে, ক্ৰীড়া দিৱস মেজৰ ধ্যানচান্দৰ জন্মদিন কেতিয়া উদযাপন কৰা হয়? 29 আগষ্ট, 29 আগষ্ট। নেক্সট, এইটো হৈছে আপোনালোকৰ কাৰণে কুৱেশ্যন, আপোনালোকে এনচাৰ দিব। আশা কৰোঁ চবেই জানেই ফাইনেন্সিয়েল ইয়েৰ কেতিয়া ষ্টাৰ্ট হয়, প্ৰতি বছৰে বিত্তীয় বৰ্ষ কেতিয়া আৰম্ভ হয়। এনচাৰটো আপোনালোকে কমেণ্ট কৰি দিব। থেংক ইউ।